ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে মই লৈ আহিছো ক্লাছ 10ৰ অসমীয়া সাহিত্য চয়নিকা কিতাপখনৰ 65 কবিতাটিৰ কেইটামান প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো হৈছে প্ৰকৃতিক কোনে সাদৰি আনিছে বুলি কবিয়ে কৈছে। এনসাৰটো হ'ল উষাৰ সাতু বৰণীয়া কুসুম্বৰ ৰঙে ৰঞ্জিত কৰি নৱমল্লিকাৰ কুঁহিপাতে প্ৰাকৃতিৰ পৃথিৱীলৈ সাদৰি আনিছে বুলি কবিয়ে কৈছে। ২ নম্বৰ প্ৰশ্নটো হৈছে মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। এনসাৰটো হ'ল মন্দিৰৰ উপেক্ষিত ৰবাৰ ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। ৩ নম্বৰ প্ৰশ্নটো হৈছে জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে। এনসাৰটো হ'ল জল স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে। ৪ নম্বৰ কুৱেশ্যনটো হৈছে মহামহিমাৰ গান কিহে গায় বুলি কবিয়ে কৈছে। এনসাৰটো হ'ল মহামহিমাৰ গান কিকে বেণুৱে গায় বুলি কবিয়ে কৈছে। ৫ নম্বৰ কুৱেশ্যনটো হৈছে ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়। এনসাৰটো হ'ল ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। ৬ নম্বৰ প্ৰশ্নটো হৈছে ৰঘুনাথ চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখা। এনসাৰটো হ'ল দহিকতৰা আৰু কেতেকী। ৭ নম্বৰ কুৱেশ্যনটো হৈছে কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে। এনসাৰটো হ'ল প্ৰশস্তি কবিতাটোত কবি ৰঘুনাথ চৌধুৰীদেৱে আকাশৰ কুসুম ৰঙেৰে ৰঞ্জিত কৰা উষাৰ পৰা প্ৰশস্তি আৰম্ভ কৰিছে। কবিয়ে প্ৰকৃতিৰ নতুন কুঁহিপাত ফুলৰ সুবাস আনকি মন্দিৰ উপেক্ষিত ৰবাৰ ফুলৰ প্ৰেমময় সুবাসো প্ৰশস্তি কৰিছে। প্ৰভাত হ'ল পৃথিৱীৰ ঘোৰ অমানিশাৰ ৰূপান্তৰ। এই প্ৰভাতক আদৰিবলৈ প্ৰকৃতিৰ ফুল কুঁহিপাত কোনো পিছপৰি থকা নাই। প্ৰকৃতিৰ সুবাসিত ৰূপত বিভোৰ এই প্ৰতিজোপা গছৰ শিখৰ খন্দি উঠিছে বন বিভাগৰ কলবৰ। জল স্থল অন্তৰীক্ষ সকলোতে দেৱতাৰ মহা অৱদান। প্ৰকৃতি সাৰ পাই উঠিছে। প্ৰকৃতিৰ এই অনাবিল ৰূপ ৰস গোন্ধকে কবিয়ে প্ৰশস্তি কৰিছে। লগতে এই সুবাস পান কৰিবলৈ কবিয়ে মানৱক আহ্বান জনাইছে। ৮ নম্বৰ কুৱেশ্যনটো হৈছে উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথ যাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে। এনসাৰটো হ'ল ধ্যানমগ্ন ঋত্বিক সকলক কবিয়ে অমৃতৰ পুত্ৰ বুলি গণ্য কৰিছে। সাতোৰঙী ৰঙেৰে জেউতি চৰোৱা উষাক আদৰিবলৈ কুঁহিপাত ফুলবোৰে যেন স্ফটফুট ৰূপত ধৰাত সৌন্দৰ্য বিয়পাইছে। গছলতা কুঁহিপাতে বাদ দি বতাহ প্ৰকৃতি ধৰালৈ আদৰি আনিছে। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলৰ সুবাস দহোদিশ বিয়পি পৰিছে। প্ৰকৃতিৰ মতলীয়া হৈ বন বিহগে গছে গছে সুমধুৰ সুৰ জুৰিছে। জল স্থল অন্তৰীক্ষ সকলোতে প্ৰকৃতিৰ ৰূপক দেৱতাৰ মহা অভিযান চলিছে। ঘোৰ অমানিশা ভেদ কৰি উষাৰ এই প্ৰাকৃতিক লীলা পান কৰিবলৈ সেয়েহে কবিয়ে অমৃতৰ পুত্ৰ ঋত্বিক ধ্যানী সকলক আহ্বান জনাইছে। সন্ন্যাসী বা যোগীসকল ধ্যানমগ্ন কোনো পাৰ্থিৱ বস্তুৱে এওঁলোকক বিচলিত কৰিব নোৱাৰে। কিন্তু প্ৰকৃতিৰ এই বিনন্দীয়া অমৃত পুত্ৰ হৈও তেওঁলোকে প্ৰকৃতিৰ এই ৰস পান কৰা উচিত বুলি কবিয়ে তেওঁলোকক সেয়েহে আহ্বান জনাইছে। ৯ নম্বৰ কুৱেশ্যনটো হৈছে ব্যাখ্যা কৰা। উঠে তৰু শিৰে শিৰে বন বিহংগৰ ছন্দভৰা সুমধুৰ তান জল স্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। এনসাৰটো হ'ল ব্যাখ্যায়ে কবিতাংশ আমাৰ অসমীয়া পাঠ্যপুথিৰ কবি ৰঘুনাথ চৌধুৰীদেৱৰ প্ৰশস্তি কবিতাৰ পৰা উদ্ধৃত। প্ৰকৃতিৰ বিনন্দীয়া ৰূপ পান কৰিবলৈ বিহংগ
কেনেদৰে আহিছে তাৰে বৰ্ণনা দিয়াৰ প্ৰসংগত কবিতাফাঁকি অৱতাৰণা কৰিছে। বনত থকা বিহংগবোৰে গছৰ শিখৰত উঠি ছন্দভৰা সুৰেৰে মধুৰ কলবৰ আৰম্ভ কৰিছে। বিহংগবোৰে কলবৰৰ মাজেৰে যি লয় প্ৰকাশ কৰে, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কিদৰে গীত গায়, এয়া কবি, শিল্পী আদি কলাসুলভ ব্যক্তিৰহে হৃদয়ঙ্গম হয় বুলি কবিয়ে কৈছে। আনহাতে জান-জুৰি, নৈ-বিল, পৰ্বত, ভৈয়াম বা অন্তৰীক্ষ সকলোতে যে দেৱতাৰ মহা অভিযান চলিছে তাকে বুজাই প্ৰকৃতিৰ প্ৰেমৰ লগত আধ্যাত্মিক প্ৰেমৰ একামত প্ৰকাশ কৰিছে। তাৰ পিছৰ কুৱেশ্যনটো হ'ল, কবি দীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ শেষ হ'ল মহা কালৰাত্ৰি। উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্ত পথযাত্ৰী। এনচাৰটো হ'ল ব্যাখ্যাৰ বাবে দিয়া কবিতাফাঁকি আমাৰ পাঠ্যপুথি বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ ৬৫ কবিতাৰ পৰা উদ্ধৃত। ঘোৰ অমানিশা কাল ৰাতি পুঞ্জীভূত হৈ ভদশয় অসুৰবোৰক নেওচি এখন মুক্ত সমাজ গঢ়ি লৈ উঠে। কিন্তু সমাজৰ অসংগঠিত বা জৰাজীৰ্ণ হৈ থকা অফুৱা তুৰস্ক ভেদি উষাৰ হেঙুলী আভা বিকশিত হোৱাৰ কামনা কৰি কবিয়ে কবিতাংশ অৱতাৰণা কৰিছে। প্ৰকৃতিৰ প্ৰেমত মতলীয়া হৈ কবিয়ে ঋষিপুত্ৰ সকলোৰ মুক্তি পথৰ অভিযাত্ৰী সকলৰ লগত একলগ হৈ প্ৰকৃতিৰ সৌন্দৰ্য পান কৰিবলৈ আহ্বান জনাইছে। ঋত্বিক সকল হ'ল সংসাৰৰ মায়ামোহ ত্যাগী। পৃথিৱীৰ কোনো সৌন্দৰ্যই তেওঁলোকৰ মতলীয়া কৰিবলৈ নোৱাৰে। কিন্তু কবি ৰঘুনাথ চৌধুৰীদেৱে অমৃত পুত্ৰ এই ঋত্বিকসকলক ভগৱানৰ অমিয়া দান প্ৰকৃতিৰ ৰূপ পান কৰিবলৈ আহ্বান জনাইছে। ধন্যবাদ।